নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে বন্ধু-বান্ধৱীসকল। দুদিন ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ। বিটিআৰ বন্ধু-বান্ধৱীসকলে বহুতে মোক কমেণ্ট কৰিছিলে, দাদা LPUPত আমাৰ কাট অফটো দিয়ক, যিহেতু 1216টা পোষ্টৰ অলমষ্ট এপ্লাই আবেদন চলি আছে, গম পাইছেগৈ বিটিআৰ ফালৰ পৰা। আৰু এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টৰ ভেকেঞ্চি বেলেগ বেলেগ দেখা পোৱা গৈছে, কিন্তু কিছুমান ডিষ্ট্ৰিক্ট আকৌ পোষ্টৰ নাইও, কিছুমান ডিষ্ট্ৰিক্ট আছে, তেনেধৰণৰ হৈ আছে। এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টত চাব গ'লে, চিৰাং ডিষ্ট্ৰিক্ট চাব গ'লে, আপোনাৰ বাক্সাত আছে, ওদালগুৰি চাব গ'লে এইবোৰ অলপ ডিফাৰেঞ্চ দেখা পোৱা যাব আপোনালোকক। মানে এইবাৰ কেণ্ডিডেট হিচাপে আপোনালোকক চাব, 6 শ্বেডিউলৰ যিসকল কেণ্ডিডেট তেওঁলোকে আছে, লগতে আপোনাৰ চি টেটৰ কেণ্ডিডেট আছে, তাৰপিছত আছাম টেটৰ কেণ্ডিডেট আছে, আৰু তাৰ লগতে আৰু এটা এক্সাম আছিলে, যাক নেকি কয় আপোনালোকৰ স্পেচিয়েল টেট এক্সাম। এই গোটেইকেইটা কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ মানে এটা কাট অফ এনালাইচিছ কৰা হ'ব, মানে দিয়া হ'ব। যিহেতু এইবাৰ ভাল হৈছে, একটা আপোনালোকৰ কাৰণে মানে ভাল হৈছে, যিহেতু নিউজৰ কেণ্ডিডেটসকলে এইবাৰ আবেদন কৰিব নোৱাৰে, আৰু তেওঁলোকৰ এইটো নোৱাৰে বুলি কৈছে, কিন্তু বহুত বন্ধুসকলে এপ্লাই কৰিব। কিন্তু নিউজৰ কেণ্ডিডেটসকলৰ কাৰণে চলি আছে, কোৰ্টত কেছ চলি আছে, আৰু কি আপডেট আহে নাজানো। যদি নিউজৰ কেণ্ডিডেটসকলক চাই আছা, ফাৰ্ষ্টতে এপ্লাই কৰি দিয়া, পিছৰ পৰ্যায়ত যি হ'ব দেখা পোৱা যাব। পিছত আকৌ ডেট পাৰ হৈ যায়, পিছত যদি কেছটো ডিছমিছ হৈ যায়, পিছত তোমালৈ প্ৰব্লেম হ'ব। সেইকাৰণে তোমালোকৰ ভালৰ কাৰণে কৈছোঁ মই। আৰু ডিষ্ট্ৰিক্টৰ কাট অফ এনালাইচিছটো মই ভালকৈ আকৌ আপোনালোকৰ ডাটা সহকাৰে দিম বুলি ভাবিছোঁ বন্ধুসকল। জেনেৰেল খণ্ডত ধৰি লওক 60+ থাকিব, তাৰপিছত আপোনালোকৰ ST, SC, ST হিলছ, ST প্লেনছ ডিফাৰেঞ্চ দেখা পোৱা যাব। কিন্তু বন্ধুসকল চাব, এই কেণ্ডিডেটসকলৰ ভিতৰত বহুত কেণ্ডিডেট আছে বিটিআৰসকলৰ ভিতৰত। বিটিআৰ মানে কেণ্ডিডেট হিচাপে বহুত আছে, কম বুলি ক'ব নোৱাৰি, কাৰণ চাওক ইমানকেইটা টেটৰ কেণ্ডিডেট আছে, এপ্লাই কৰিব। আৰু এই 6 শ্বেডিউল যোনটো টেটৰ কেণ্ডিডেটসকলৰ পাৰ্চেণ্টেজ লেভেলটো বহুত ধুনীয়া, মানে বহুত ভাল আছিলে তেওঁলোকৰ পাৰ্চেণ্টেজ লেভেলটো। আছাম টেটৰো ভাল, বেয়া বুলি নকওঁ, সকলোৰে ভাল আছিলে, কিন্তু মানে কাট অফটো আপোনালোকৰ ডিটেইলছ সহকাৰে মই আপোনালোকৰ কাৰণে ডাটা কালেক্ট কৰি আছোঁ, আৰু আজিয়ে দিম মই কাট অফটো আপোনালোকক সন্ধিয়া টাইমত, আপোনালোকৰ বা সন্ধিয়া বা তাৰ আগত যদি মই দিব পাৰোঁ দি দিম, আৰু সম্পূৰ্ণ ডিটেইলছ সহকাৰে আপোনালোকক মই প্ৰভাইড কৰি দিম। আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ন'টিফিকেশ্যন বেল আইকনটো দবাই ৰাখক, যাতে আপোনালোকে মোৰ ভিডিঅ'টো পাই যায়, আৰু সোনকালে আপোনালোকে বস্তুবোৰ ডাটাবোৰ এনালাইচিছ কৰি আৰু প্ৰিফাৰেঞ্চটো দিব পাৰে, কোনটো ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, কোনটো ফাৰ্ষ্ট, কোনটো ছেকেণ্ড, এইবোৰ দিয়াৰ ক্ষেত্ৰত একদম কেয়াৰফুল হ'ব। মই বাৰে বাৰে কৈছোঁ, কাৰণ বাৰে বাৰে চান্স নাপায়, সেইকাৰণে একদম ভালকৈ চাই চিন্তি ধুনীয়াকৈ এপ্লাই কৰিব, ঠিক আছে। তো বন্ধুসকল, আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক কাট অফ এনালাইচিছৰ ডাটাকেইটা দি দিম। জাষ্ট আপোনালোকক মই ইনফৰ্মেশ্যন কেইটামান দিলোঁ, মানে ডিষ্ট্ৰিক্ট ৱাইজ কেনেধৰণৰ পষ্ট ভেকেঞ্চি থাকিব, কোন কোন কেণ্ডিডেটছ আছে, ঠিক আছে। গতিকে নেক্সট ভিডিঅ'ত মই আপোনালোকক আপডেটিং জনাই দিম। ধন্যবাদ। আৰু বন্ধুসকল, যিসকল বন্ধুসকল এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক। আপোনালোকক মই আপডেটবোৰ অহাৰ লগে লগে পোনপ্ৰথমে শ্বেয়াৰ কৰি দিম।